সামগুৰিৰ গেন্ধালী বেবেজিয়াত জুবিন অনুৰাগীৰ আত্মহনন। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত মন্তব্য ৰাইজৰ। প্ৰাণৰ শিল্পীজনৰ বিয়োগৰ খবৰ পোৱাৰ পৰাই শোকত ভাঙি পৰিছিল সামগুৰিৰ গেন্ধালী বেবেজিয়াৰ দীনেশ দাস। প্ৰতিটো পুৱাই শিল্পীজনৰ ফটোত ফুল অৰ্পণ কৰি আহিছিল দীনেশ দাসে। বৃহস্পতিবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈছিল ব্যক্তিজন। অৱশেষত জুবিনৰ মৃত্যুৰ শোকত দগ্ধ হৈ ঘৰৰ পাছফালে থকা এটা পৰিত্যক্ত ঘৰত চিপ লৈ আত্মহত্যা কৰে দীনেশ দাসে। বৃহস্পতিবাৰে সন্ধিয়া মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰে। কি হৈছিলে মানে আমাৰ যেতিয়া আমাৰ অসমৰ জুবিন দা সম্পদ জুবিন দাৰ যেতিয়া মৃত্যুৰ খবৰটো পাইছিলে গোটেই অসমতে দুখৰ পাহাৰ খহি পৰিছিলে। সেই মৰ্মে আমিও আমাৰ গেন্ধালীৰে স্থিত তাতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ। ডেইলি আমি সেইটো অনুষ্ঠানে সন্ধিয়া সন্ধিয়া সদায় চাকি বন্তি জ্বলাওঁ। আমাৰ ঘৰৰ ওচৰৰে দীনেশ দাস নামৰ প্ৰায় 40-45 বছৰ বয়স হ'ব। তেখেতে সদায় মানে এনি টাইম যাতে জুবিন দা মৰি গ'ল কি কৰিম মই আমুক হ'ল তামুক হ'ল সদায় জুবিন দা কৰি থাকে। ৰাতিপুৱা হ'লেও তাত জুবিন দাৰ ফটোত ধূপ চাকি জ্বলাইছেনে নাই মানে ফুল তুলসী বিচাৰি কৰি সদায় দিয়ে। কিন্তু আজি সন্ধিয়া মানে দুখৰ খবৰটো পালোঁ যেন তেখেতে মানে সেই জুবিনদাৰ নাম লৈয়ে জুবিনদাৰ নামতে আজি ছুইচাইড কৰিছে। সেইদিনাখনৰ পৰাই যেতিয়া মৰিছে তেতিয়া পৰাই চিঞৰি বাখৰি কান্দি কুটি আছে। কান্দি কুটি সদায় মানে জুবিন দা মৰি গ'ল কি কৰিম মই আমুক হ'ল তামুক হ'ল তেনেকেই থাকে মানে থাকি খোৱা বোৱাটো তেনেকুৱা নাই খোৱাই নাই। ভাত পানীও খোৱা নাই একো সেই খোৱা নাই। সদায় ৰাতিপুৱা কিন্তু যাব আমি তিনিআলিত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যে কৰিছোঁ তাত সদায় ৰাতিপুৱা গৈ জুবিন দাৰ চাকিত ফুল তুলসী আছেনে নাই চাব আৰু ধৰক তেল আছে ধূপ আছেনে নাই চাব। নহ'লে মুখ চিঞৰি পেলাই আমি ধৰক কলপাত কাটি আনি দিয়ে ফুল চুল আনি কৰি আমি চাকি বন্তি সদায় জ্বলাই সদায় এনি টাইম খালি এই মানে জুবিন দাই কৰি থাকিলে। কিন্তু এতিয়া তেখেতৰ নামটো দীনেশ দাস গেন্ধালী বেবেজিয়া। নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।